নমস্কাৰ, মই নীলোৎপল শইকীয়া। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ বা মই ভিডিঅ'টো কৰিবলৈ আহিছোঁ আমাৰ ঘৰৰ সন্মুখতে যিহেতু এখন কলং আছে, এখন দেখিছে খুব ধুনীয়া এখন কলং, আৰু কলঙৰ পাৰতে আহি জেগাখিনি খুব ধুনীয়া, মানে ইয়াতে আহি ভিডিঅ'টো বাকী প্ৰায় ভিডিঅ'বোৰ এইখিনিতে বনাওঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিব কিহৰ ওপৰত বিচাৰিছোঁ নিশ্চয় হয়তো গম পাইছে যে আমাৰ 164টা আছাম কামাণ্ডো কনষ্টেবলৰ কাটঅফটোৰ কথা ক'ম। কাৰণ ভাইবা যথেষ্টখিনিয়ে দিছে, গতিকে কাটঅফটো এইবাৰ যাব নোযোৱা নহয়, যোৱাবাৰতকৈ এইবাৰ যাব। আৰু নতুনকৈ আহিব লগা অসম কামাণ্ডো কনষ্টেবল ভেকেঞ্চিৰ ওপৰতো ভিডিঅ'টোত কথা ক'ম। কিমানমান অহাৰ সম্ভাৱনা আছে, কেনেকৈ আহিব আৰু কেনেকৈ নাহিবও পাৰে, বাকী কিমানমান আহিব A to Z ক'ম নিউ ভেকেঞ্চিৰ কথা। কিন্তু পোনপ্ৰথমতে কৈ ল'ব বিচাৰিছোঁ যে আমাৰ অসম কামাণ্ডো 164টা যিখিনি ভেকেঞ্চিৰ কাটঅফটো যাব বা ৰিজাল্ট হয়তো গম পাইছে আমাৰ ছেপ্টেম্বৰ লাষ্টলৈ বা এই চলিত মাহৰ 20 দিনমানৰ পাছত আপডেট পাই যাব ৰিজাল্টৰ সন্দৰ্ভত। আৰু আমাৰ অসম কামাণ্ডো 164টা কাটঅফটো যদি এতিয়া কিমানমান যায় বুলি কওঁ, আমাৰ টোটেল ফিজিকেলৰ মাৰ্ক আছিলে 80, বাকী ভাইবাত আছিলে 20 নম্বৰ, বাকী ছোৱালীখিনিও বেলেগ। কিন্তু সেই 80ৰ ভিতৰত 80 কোনো পোৱা নাই, বাকী 20ৰ ভিতৰতো 20 হয়তো নিদিব ভাইবাত। গতিকে যিহেতু সম্পূৰ্ণ মাৰ্ক বা 100 যিহেতু টোটেল মাৰ্ক হয়, 100ত যিহেতু কোনো কেণ্ডিডেটে যিহেতু 100 পোৱা নাই, গতিকে আমাৰ ফিজিকেলৰ 80ৰ ভিতৰত প্ৰায় 68-69 আছে, 68-69 আছে, 70ৰ ওপৰতো কেইবাজনে পাইছে। আৰু ভাইবাটো বহুতকে মানে 15টো দিবই, 15 দিব, যদি বহুত বেছি ভাল হৈছে 18-19 পৰ্যন্ত দি দিব ভাইবাত, কিন্তু 15টো দিবই, 15টো ধৰি থ'ব পাৰে। কিন্তু এটা কাটঅফটো কিমানমান যায় যদি আমি ক'বলৈ যাওঁ, কাটঅফটো ইমান বিশেষ হাই লেভেলৰ এটা কাটঅফো নাযায়, এটা হিচাপত যাব। ধৰি থওক 83-84 এনেকুৱা এটা কাটঅফ যাব। ইফালে যদি 69 বা 70 পাইছে, 15+ কৰি থওক, 15 ভাইবাত পাইছে বুলি ধৰি থওক, 68-69 70 পাইছে, 70+ পাইছে, 15 জাষ্ট আপোনালোকে ভাইভাত বেছি মাৰ্ক ধৰিব নালাগে। কাটঅফটোৰ কথা গম পাবলৈ হ'লে ফিজিকেলৰ মাৰ্কটোৰ কথাটো গম পায়, ফিজিকেলৰ জাষ্ট 15 ধৰক, 15 ধৰক, আৰু 15তকৈ প্লাছো দিব পাৰে, কিন্তু 15 জাষ্ট এটা ধৰি থওক, 84-85 নিশ্চয় মাৰ্ক হৈ যাব। গতিকে কাটঅফটো আমাৰ কিমান মানে যাব, ইমান বিশেষ নাযায়। আৰু আমাৰ ভাইবা দিয়া কেণ্ডিডেটো নথকা নহয়, আছিল। ভাইবা দিয়া কেণ্ডিডেট প্ৰায় 320জনমান হ'ব, কিন্তু কিছুমান যোৱাও নাই, কিন্তু প্ৰায় 320জনমান আমি প্ৰেজেণ্ট আছিল বুলি গম পাইছোঁ, বাকী ভাইবা দিছিল। গতিকে সেই এগেইনষ্টত আমাৰ 164জনেই পাব, বাকীখিনিতো আউট হৈ যাব। গতিকে যি 67 মান পাইছিল, বাকী ভাইবা যা একেবাৰে বেয়া হৈছিল, মানে কিছুমানক হয়তো 13 দিব পাৰে, 12 দিব পাৰে, একেবাৰে যাৰ ভাইবা বেয়া হৈছে তেওঁলোক হয়তো চিলেকশ্যনৰ নাম নাহিব। কিন্তু যিসকলে ফিজিকেল এটা ভাল মাৰ্ক পাইছে, বাকী ভাইবাটো যদি তেওঁলোকক ভাল নম্বৰ দিছে, মানে 84-83 এনেকুৱা এটা কাটঅফ যাব, চিলেকশ্যনটো এনেকুৱা হিচাপতে হ'ব। আৰু এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ নিউ ভেকেঞ্চি কেনেকুৱা কি হিচাপত আহিব পাৰে। মই কৈছোঁ নিউ ভেকেঞ্চি দিওঁ বুলি ক'লে, এটা ৰিক্ৰুটমেণ্ট পাতোঁ বুলি ক'লে মুখ্যমন্ত্ৰী মহোদয় একদম পাতিব পাৰে, তেওঁ কৰিব নোৱাৰা কাম একোৱেই নাই। তেওঁ ভেকেঞ্চি দিম বুলি কৈ আছে, অসম কামাণ্ডৰ কথা কৈ আছে, পুলিচৰ কথা কৈ আছে, বহুখিনি কথা কৈ আছে। মুঠতে তেওঁ ভেকেঞ্চি দিম বোলে বা ইণ্টাৰভিউ পাতিম বুলি এইখিনি কথা তেওঁ কৈ আছে। গতিকে ভেকেঞ্চি নিশ্চয় আহিব। কিন্তু এতিয়া মই কিছুমান কথা ক'ব বিচাৰিছোঁ নিউ ভেকেঞ্চিৰ ওপৰত। আমাৰ অসম কামাণ্ডৰ পৰা 2450টামান এটা ইণ্টাৰভিউ হৈ গৈছিলে। সেই 2450টা যিটো ৰিক্ৰুটমেণ্ট হৈ গৈছিল, তাত কিন্তু 164জন কনষ্টেবল আৰু বাকী 51টা SI কিছুমান কেণ্ডিডেটে মানে 38জনে মানে জইন কৰিবলৈ মানে তেওঁলোকে সুবিধাই নাপালে SIত। গতিকে সেইকাৰণে এইবাৰ SIত 51টা পোষ্ট মানে খালী হৈ গৈছিল, সেইকাৰণে আহি গ'ল, যিটো মানে তেওঁলোকে জইন নকৰিলে। আৰু বাকী আমাৰ 164টা সেই 2450টাৰ ভিতৰত জইন নকৰিলে, সেইটো কাৰণে এইবাৰ এই থাকি যোৱা ভেকেঞ্চিখিনি আহি গ'ল। আৰু এইবাৰ নিউ ভেকেঞ্চি কেনেকৈ কি হিচাপত আহে যদি আমি ক'বলৈ যাওঁ, বৰ্তমান যিটো আমাৰ কনষ্টেবল 164টা ভেকেঞ্চি আছে, ইয়াৰ ভিতৰত যদি কিছুমানে জইন নকৰে, হয়তো নকৰিব বহুতে, গতিকে এনেকুৱা কিছুমান ABত পাব, হয়তো SIত পাব, তেনেকুৱা কিছুমান থাকিব, বাকী ADREতো থাকিব। গতিকে যদি 164টা বৰ্তমান যিখিনি পোষ্টৰ ৰিজাল্ট দিবলৈ বাকী আছে, এইখিনি পোষ্টত কিছুমান এনেকুৱা সংখ্যক কেণ্ডিডেট থাকিব জইন নকৰিব। গতিকে সেই জইন নকৰা যিখিনি পোষ্ট থাকিব, সেই পোষ্টখিনি নৱেম্বৰ মাহত মুকলি কৰি দিব। আৰু বাকী SI কথা যদি ক'বলৈ যাওঁ, ঠিক তেনেকুৱাই 51টা যিহেতু আমাৰ এতিয়া SI পোষ্ট আছে, SIত যদি কিছু সংখ্যকে জইন নকৰে মানে SIত পোষ্টটো আহিব, কামাণ্ডো SIত সেইটো চিয়ৰ, কাৰণ 7জন মানুহে আমি ভাইবা দিবলৈ পাইছে 51টা পোষ্টৰ ভিতৰত, বাকীখিনি পোষ্টটোতো আহিয়ে যাব। গতিকে আমাৰ অসম কামাণ্ডত পোষ্ট অহাৰ সম্ভাৱনা আছে নৱেম্বৰ মাহত। আৰু তেওঁ কৈ আছে, পুলিচৰ কথা কৈছে, বাকী ৰিক্ৰুটমেণ্ট ইণ্টাৰভিউ পাতিম, এইখিনি বাৰম্বাৰ কৈ আছে মুখ্যমন্ত্ৰী মহোদয়। গতিকে আমি নৱেম্বৰ মাহতে আমাৰ নিউ ভেকেঞ্চি আহিব বুলি ক'ব পাৰোঁ। কিন্তু সেই আহাতটো আহিব, কিন্তু কম আহিব, কাৰণ অসম কামাণ্ডো এনেকুৱা এটা ৰিক্ৰুটমেণ্ট, মানে অসম পুলিচৰ ABত থাকিলেও মানে কামাণ্ডলৈ আকৌ যাব পাৰি।
বাকী অসম কামাণ্ডো এই নিউ ৰিক্ৰুটমেণ্টটো ওলালে সেইটোতো গম পালে মানে দিয়ে আছে গতিকে কামাণ্ডোত ইমানো বেছি সংখ্যক পোষ্ট নাহে কিন্তু অহাটো আহিব যদি বৰ্তমান এইখিনি ৰিজাল্ট যি দিবলৈ গৈছে ইয়াৰ ভিতৰত যদি কিছু সংখ্যকে জইন নকৰিব বা নাপাব সিলেকশ্যন বেলেগ পোষ্টত গুচি যাব বাকী কিছুমানে নকৰিব এনেকুৱা কিছু সংখ্যক কেণ্ডিডেট থাকিব গতিকে যিমানখিনি কেণ্ডিডেট জইন নকৰিব সেই পোষ্টখিনি নিশ্চয় খালী হৈ থাকিব বাকী ৰিটায়াৰমেণ্ট কিছুমান হৈ থাকে আৰু নিউ ভেকেঞ্চি কিছুমান এড কৰি বা সংলগ্ন কৰি পেলাই এটা কামাণ্ডো পোষ্ট অহাৰ সেইটো হিচাপত সম্ভাৱনা আছে আমাৰ নৱেম্বৰ মাহতে গতিকে পোষ্ট আহিব বাকী SIটো আহিব গম পাইছে বৰ্তমান যি SI 51টা হ'ল তাৰ ভিতৰত 7জন মানুহে আমাৰ SIত ভাইবা দিছে বাকীখিনি পোষ্টটো খালী হৈছে কামাণ্ডো SI ABSI কথা কৈছোঁ গতিকে আমাৰ কামাণ্ডোত পোষ্ট অহাৰ সম্ভাৱনা আছে নৱেম্বৰ মাহত আৰু বয়সৰ কথা যেনে 18 বছৰৰ পৰা 21 বছৰলৈকে জেনেৰেল বাকী ST আছে 5 বছৰ এক্সট্ৰা OBC 3 বছৰ এক্সট্ৰা 10 পাছ হ'লে পাৰিবা ফিজিকেল 80 নম্বৰ হয় ৰানিং লং জাম্প চিন আপ এইবিলাকে থাকে 20 নম্বৰ ভাইবা হয় বাকী বিশেষ ইমান একো নাই চিলেকশ্যন প্ৰচেছটো এনেকুৱা কিন্তু ফিজিকেল টাফ বহুত কম্পিটিশ্যন কেনেকৈ কি পৰ্যায়ত হৈ আছে বা চলি আছে নিশ্চয় গম পাইছে কিন্তু বৰ্তমান আমাৰ ৰিজাল্টৰ আপডেট আহিব ছেপ্টেম্বৰ শেষৰ ফালে অসম পুলিচৰ প্ৰায় 6000 পোষ্টৰ ৰিজাল্টৰ একদম আপডেট পাই যাব গোটেইখিনি অসম কামাণ্ডো পুলিচ ABB SI ADR গোটেইখিনি ছেপ্টেম্বৰ শেষৰ ফালে তোমালোকে ৰিজাল্টৰ আপডেট পাই যাবা বেছি দিন আৰু হাতত সময় নাই আৰু নিউ ভেকেঞ্চিও গম পাই যাবা নৱেম্বৰ মাহত গতিকে অসম পুলিচ ABB SI কামাণ্ডো ফৰেষ্টৰ হয়তো বহুখিনি পোষ্ট আহিব এইবাৰো এতিয়া নৱেম্বৰ মাহলৈ ৱেইট কৰা নিউ ভেকেঞ্চিৰ বাবে